নাট্যনগৰী পাঠশালাত টাইটানিকৰ জ্বৰ টাইটানিক চাবলৈ দৰ্শকৰ হেতা উপৰা দ্বিতীয় দৰ্শনীৰ প্ৰাক্ষণত নাটক চাবলৈ আহি আহত বহু লোক কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষত উজ্বলিছে এই বৰ্ষৰ চৰ্চিত নাট যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ টাইটানিক ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যদল কোহিনুৰ থিয়েটাৰে ৫০ বছৰীয়া যাত্ৰা উপলক্ষে পুনৰবাৰ মঞ্চস্থ কৰিলে টাইটানিক প্ৰথম দিনৰ প্ৰথম দৰ্শনীতে দৰ্শকৰ অফুৰন্ত মৰম আৰু সঁহাৰিয়ে উৎসাহিত কৰিছে নাট্যদলটো টাইটানিক বুলি ক'লে হেমন্ত দত্তৰ নামটো প্ৰথম আহে এতিয়া আমাৰ স্বনামধন্য নাট্যকাৰ নৱপ্ৰজন্ম নাট্যকাৰ প্ৰণৱ বৰুৱা নাট্যৰূপ দিছে যদিও তেওঁলৈ মনত পৰি থাকিব সদায় টাইটানিকক উপস্থাপন কৰিবলৈ প্ৰযোজক তপন লকৰ পৰিচালক তপন লকৰদেৱে যৎপৰোনাস্তি চেষ্টা কৰিছে আমি তাত সহযোগ কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলো শ্ৰেণীৰ দৰ্শক সন্তুষ্ট হ'ব আৰু সকলোৰে শুভকামনা লগত লাগিব অসমবাসীয়ে আচলতে আঁকোৱালি লৈছে ইতিমধ্যে আৰু আমি তেওঁলোকে আঁকোৱালি লোৱা তেওঁলোকে দিয়া মৰমখিনিক আচলতে আমি কিমান সন্মান দিব পাৰোঁ এতিয়া এইটো আমাৰ কথা আমি 100% চেষ্টা কৰিম তেওঁলোকে দিয়া মৰম তেওঁলোকে দিয়া আশীৰ্বাদক আমি অলপ হ'লেও যৎপৰোনাস্তি তেওঁলোকৰ প্ৰতি সেই সন্মানকণ আকৌ ঘূৰাই দিবৰ বাবে আমি চেষ্টা কৰিম দৰ্শকৰ সঁহাৰি দেখি অভিভূত প্ৰযোজক তপন লকৰো প্ৰয়াত নাট্যকাৰ পৰিচালক হেমন্ত দত্তৰ সোঁৱৰণত টাইটানিক মঞ্চস্থ হ'ব বুলি জনালে প্ৰযোজক তপন লকৰে আজি এই গোটেই নাটকখন মই ডেডিকেট কৰিছোঁ মোৰ স্বল্পীয় হেমন্ত দত্ত খুৰা চাৰলৈকে আৰু তেখেতৰ নাট্যৰূপটো নহয় যদিও প্ৰণৱ বৰুৱাৰ নাট্যৰূপ কিন্তু তেখেতৰ মৃত্যুক এখন মই এই নাটকখন তেখেতক উৎসৰ্গা কৰা বুলি ধৰিব অনুৰণত মই এইখন টাইটানিকৰ উৎসৰ্গা কৰিলোঁ তেখেতৰ নামত আজি টাইটানিকখন আৰু আশা কৰোঁ টাইটানিকৰ অসমবাসী দৰ্শকে এইখন আঁকোৱালি ল'ব পূৰ্বৰ দৰে এইবাৰো পুনৰ ৰাষ্ট্ৰীয় মহলত টাইটানিকে আলোড়নৰ সৃষ্টি কৰিব বুলি আশাবাদী প্ৰযোজকৰ লগতে নাট্যদলটো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট